নাৰায়ণপুৰ নাযাওঁ মানে নাৰায়ণপুৰ যাম নাৰায়ণপুৰ বিধানসভাত উঠিম এবাৰ উঠা নাই এবাৰ আমি সীমিত আসনত উঠিছোঁ য'ত আমাৰ স্থিতি ভাল হৈ আছে তাত উঠিছোঁ আৰু য'ত আমাৰ স্থিতি এতিয়ালৈকে আমি ভালকৈ লগা নাই নাৰায়ণপুৰত ডেফিনেটলি যাম নাৰায়ণপুৰত হৰাবৰ কাৰণে কংগ্ৰেছে যদি সঁচাকৈ আমাক কৈ দিয়ে যে নহয় তোমালোকে সকলোলৈকে যোৱা আমি আগতে যাওঁতে কংগ্ৰেছে বেয়া পায় মানে আমুক ঠাইলৈ গ'লেও বেয়া পায় তামুক ঠাইলৈ গ'লেও বেয়া পায় গতিকে মই অতি স্পষ্টকৈ কৈ দিছোঁ যে আমি নাৰায়ণপুৰলৈ যাম তেখেতে মোক সুধিছে বুলি কৈছে যে বিহপুৰীয়াত ইমান ডাঙৰ মিটিং পাতিলে তাৰমানে তেখেতৰ মিটিঙত মই কৈ দিছোঁ সঁচা কথাটো তেখেতৰ কেলে খং উঠি আছে তেখেতে তাত পতা মিটিঙত তেখেতৰ নিজৰ ৰঙানদীৰ মিটিংখনত ৯৭জন মানুহ হ'ল তাৰ সাংবাদিকবিলাকে সেইদিনা মই যাওঁতে কৈছে যে ভূপেন বৰা মোলৈ ফটো পঠিয়াই দিছে ভিডিঅ' পঠিয়াই দিছে ভূপেন বৰাৰ মিটিঙত ৯৭জন মানুহ হ'ল আৰু মোৰ মিটিঙত প্ৰায় ১০,০০০ মানুহ হ'ল হে আৰু তাত আপোনালোকে সকলোৱে জানে যে সেই মিটিঙত ১ টকাও মই খৰচ কৰা নাই ১ টকাও তাৰ যদি কেণ্ডিডেটে কিবা খৰচ কৰিছে মই নাজানো মই জানো যে ভূপেন বৰাৰ গা কিয় ইছাদ বিচাদ কৰিছে কংগ্ৰেছৰ মিটিঙত ডাঙৰ মিটিং পাতিবলৈ ক'ৰ পৰা পইচা পায় বুলি যেনেকৈ মই প্ৰশ্ন কৰিব নোৱাৰোঁ ঠিক তেনেকৈ আপুনিও আমাৰ দলৰ এজন সভাপতিক ৰাইজৰ দলৰ সভাপতিক ক'ৰ পৰা পইচা পাই মিটিং পাতিছে এই প্ৰশ্নটো সুধিলে এইটো আচলতে বিজেপিয়ে সোধা প্ৰশ্নটোহে সুধিছে আপুনি সেইটো বিজেপিয়ে সোধা প্ৰশ্ন তেতিয়াহ'লে কংগ্ৰেছকো মই সুধিব লাগিব ভূপেন বৰা ডাঙৰীয়াৰ গাড়ীখন কোনে দিলে মইতো MLA তেখেতৰ নতুন গাড়ী দেখিছোঁ তেওঁ গাড়ীখন ক'ৰ পৰা পালে মই যেতিয়া সুধিম তেতিয়াতো তেওঁ ৰিপ্লাই দিবলৈ টান কথা হৈ যাব মই জানো তো মইতো MLA মই 20 লাখ টকা ধাৰ লৈ 10 লাখ টকীয়া গাড়ী লৈছোঁ ছেকেণ্ড হেণ্ড গাড়ী তেওঁ MLA নোহোৱাকৈ নতুন গাড়ী লৈছে মই জানো তেওঁ ক'ব পইচা পাইছে মই যদি সুধোঁ তেতিয়াতো তেওঁ বিপদতে পৰিব গতিকে মই ভূপেন দা আপোনালোকক এইবিলাক সৰু সুৰা কথাবিলাক কৈ থাকি ভূপেন দা একো লাভ নাই ভূপেন দা আপুনি এনেকুৱা ধৰণৰ তৰল প্ৰশ্নবিলাক মোক সুধি নাথাকিব চব প্ৰশ্নৰে উত্তৰ আমাৰ হাতত আছে ভূপেন দাৰ প্ৰব্লেমটো কি জানে মই খোলাকৈ কৈ দিওঁ নে ইমান কৈ আছে কাৰণে ভূপেন দাৰ কথাটো কৈ দিওঁ ভূপেন দা আচলতে যদিও কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি ভূপেন দাৰ কোনো ধৰণৰ পাৱাৰ নাই